ক'বতো আমি বহুত কথাই পাৰো, কিন্তু যেতিয়া কৰাৰ প্ৰশ্নটো আহে তেতিয়াহে মূল কষ্টটো বুজি পোৱা যায়। আচলতে বহুতে ভাবে যে অকল ভিডিঅ' বনাই পেলাই পইচা উপাৰ্জন কৰি আছো, তেনেকুৱা নহয়। মই যিহেতুকে কাপোৰ চিলাওঁ, টিউচন কৰোঁ, গতিকে আগৰ পৰাই মই তেনেকৈয়ে আচলতে কামবোৰ কৰি আহিছিলো। ভিডিঅ' বনাবলৈনো কিমান দিন হৈছে, ভিডিঅ' বনাব 1.5 বছৰ বা 2 বছৰ সময়হে হৈছে। তাৰ আগতে এইবোৰ কাটিং বা টিউচন কৰা এইবোৰ কামেৰে নিজক ব্যস্ত ৰখা হৈছিল। ভাল লাগে, এনেকুৱা নহয় যে অকল উপাৰ্জনৰ কাৰণে কামটো কৰিছো, তেনেকুৱা কথা নহয়। নিজৰ সময়খিনিও সদ্ব্যৱহাৰ হয়, লগতে মনটোও ভালে থাকে, কাৰণ আমাৰ দৈনন্দিন জীৱনত বিভিন্ন চিন্তা ভাৱনা এইবোৰ থাকেই প্ৰত্যেকৰে কম বেছি পৰিমাণে। যেতিয়া আমি একো কাম নকৰি এনেই থাকো সময়খিনি, তেতিয়া সেই চিন্তা ভাৱনা বা বেয়া চিন্তাবোৰে আমাক বেছিকৈ ঘেৰি ধৰে। কিন্তু যেতিয়া আমি নিজক ব্যস্ত ৰাখো এটা কামৰ মাজত, তেতিয়া সেইবোৰ ভাবিবৰ কাৰণে আমাৰ আহৰি নহয়। এয়া হৈছে কাটিং ক্লাছৰ দৃশ্য। অনলাইন কাটিং ক্লাছৰে হয় এই বাগৰাকী, কিন্তু তেওঁৰ ঘৰ যিহেতুকে ওচৰতে, বৰ বেছি দূৰত নহয়। কেতিয়াবা কিবা বুজি নাপালে ঘৰতো আহে, আহিলে বুজাই দিয়া হয়। কথাবোৰ তেনেকুৱাই, যিহেতুকে মই কাটিঙৰ ক্লাছ কৰি আছো, অনলাইন কাটিঙৰ ক্লাছ, লগতে অফলাইনো কৰোঁ। অফলাইনৰ ক্ষেত্ৰত কথাটো কেনেকুৱা হয়, ময়ো যিহেতু বেলেগ বেলেগ কামত ব্যস্ত থাকো, বহুতখিনি সময়ো দিব লগা হৈ যায়। আৰু অনলাইন কাটিং ক্লাছৰ গ্ৰুপ ইতিমধ্যে আছে, আৰু যিসকল ওচৰৰ হয় অনলাইন কাটিং ক্লাছত জইন কৰিলেও তেওঁলোকে যদি কিবা এটা বুজি নাপায় সঠিককৈ, বা অনলাইন কৰি কৰি কিবা এটা যদি পাৰফেক্ট নহয়, তেতিয়াহ'লে ঘৰতো আহে বা মই মাতি দিওঁ। তেতিয়া সেইখিনি ক্লিয়াৰ হয়, সেইটো কথা। আৰু মোৰো ভাল লাগে, যিমান যি হ'লেও ধৰি লওক অনলাইন কাটিং ক্লাছতো সকলোৱে খুব সুন্দৰকৈ পাৰিছে, বা নিজে চিলোৱাৰ লগতে আনকো চিলাই দিছে। সেইটো খুব ভাল লাগিছে মোৰ, কাৰণ উদ্দেশ্যটো মোৰ সেইটোৱে আছিল, যাতে সকলোৱে স্বাৱলম্বী হ'ব পাৰে। কেতিয়াবা অকণমান ভিডিঅ'বোৰ দিওঁতে দেৰি হয়, ইফাল সিফাল হয়, কিন্তু যিহেতু মই এইটো বিজনেছ বা তেনেকে ভবা নাই বিজনেছ ৰূপত, গতিকে কিবা এটা মই প্ৰাপ্য লওঁ, নোলোৱা নহয়, কাৰণ মোৰো যিহেতু কষ্ট জড়িত হৈ আছে, আৰু শিকাসকলৰো গুৰুত্বটো বাঢ়িব যে মই পইচাটো দি পেলাই শিকিছো, গতিকে ভালকৈ শিকিব লাগিব, সেইটো কথা। আৰু মোৰো দায়িত্ব এটা থাকে যে মই ভালকৈ মানে শিকাব লাগিব বস্তুখিনি। কথাটো তেনেকুৱা আচলতে। গতিকে সেইটোৱে, শিকাসকলেও আগ্ৰহেৰে শিকিব লাগিব যিকোনো ক্ষেত্ৰত, সেয়া লাগিলে অনলাইনতে হওক অফলাইনতে হওক। আৰু বহুতে অফলাইনত শিকি পেলাইও তেওঁলোকে ভালকৈ পৰা নাছিলে, কিন্তু অনলাইনত শিকি পেলাই তেওঁলোকে পৰা বুলি জনাইছে, ভাল লাগিছে। আৰু মই এটা পৰিয়াল বুলি ভাবোঁ, যিখিনি মোৰ কাটিং ক্লাছৰ ষ্টুডেণ্ট আছে। এনেকুৱা নহয় তেওঁলোকৰ ক্লাছটো শেষ হ'ব মই আৰু কণ্টেক্ট নকৰিম, তেনেকুৱা নহয়। সদায় আছোঁ, কিবা নতুন ডিজাইন চিলালেই মই দিম। কেতিয়াবা মোৰো অকণমান অসুবিধা হয়, কাৰণ মাৰো যিহেতু অসুখ হৈ থাকে জানে, তেনেকৈও মোৰ মানে বহুতখিনি সময় যায় ঘৰৰ কাম কৰোঁতে। গতিকে সেইকাৰণে ভিডিঅ'সমূহ দিওঁতে কেতিয়াবা অকণমান দেৰি হয়, কিন্তু সকলোৱে খুব সুন্দৰকৈ বুজি পায়, বা ৰৈ দিয়ে অকণমান টাইম, বা বেলেগ ডিজাইন হ'লেও কাটি থাকিব পাৰে। আৰু মূল কথাটো হৈছে, চিম্পুল ব্লাউজটো সম্পূৰ্ণকৈ পাৰিলে বাকী ডিজাইনবোৰ নিজে নিজে খুব সুন্দৰকৈ পৰা যায়। সেইটোৱে কথা। আচলতে কথাবোৰ, যিকোনো কথা এটা আমাৰ ক'বৰ কাৰণে বহুত সহজ হয়, যে এনেকুৱা তেনেকুৱা, কিন্তু যেতিয়া কৰিব লগা হয় তেতিয়া বুজি পোৱা যায়, বা যেতিয়া সেই উক্ত ব্যক্তিগৰাকীৰ স্থানত গৈ পেলাই চোৱা যায়, তেতিয়াহে বুজা যায় যে প্ৰকৃত সত্যটো কি, বা তেওঁৰ জীৱনত কি হৈ আছে, নহয় জানো? দূৰৰ পৰা আমি ভাবি বা নেদেখাকৈ একো এটা ক'ব নোৱাৰো, চলিলেহে বুজি পোৱা যায়। সেইটোৱে। আৰু বাকী নিজৰ কামত নিজে সকলোৱে ব্যস্ত থাকিব লাগে। এইবোৰ আমাৰ হাতৰ কাম, গতিকে আমি এইবোৰ কাম জনাটো আমাৰ কাৰণে জৰুৰী। আমি আনক চিলাই দিওঁ নিদিওঁ, বা তেনেকৈ পইচা লৈ পেলাই এইটো ব্যৱসায় ৰূপত ভাবোঁ নাভাবোঁ পিছৰ কথা, কিন্তু নিজৰ কাপোৰখিনি অন্ততঃ নিজেতো চিলাই ল'ব পাৰিম, কাৰণ আজিকালি ব্লাউজ এটা চিলালে বহুতখিনি পইচা লাগে। গুৱাহাটীততো 1000-1500 টকা তেনেকৈ লাগে, কিন্তু আমাৰ গাঁওবোৰত বাৰু অকণমান কম। তথাপিও কাপোৰযোৰ কিনাতকৈ কেতিয়াবা চিলাওঁতে আমাৰ পইচাটো বেছিকৈ যায়। আৰু দহি গুঠা, লগতে চাদৰখনৰ পতি লগোৱা বা মেখেলাখন চিলোৱা, এইবোৰ সৰু কাম, সকলোৱে জানিব পাৰে অকণমান চেষ্টা কৰিলে। তেনেকুৱা। এতিয়া যিসকল বহুত বেছি ব্যস্ত কৰ্মসূত্ৰে, তেওঁলোকে বাৰু নোৱাৰে দিয়কচোন। সেইটোৱে। আৰু বাকী বহুত মৰম দিছে ভিডিঅ'সমূহত আপোনালোকে। ক'ৰ পৰা ভিডিঅ'টো চাই আছে জনাবচোন। বহুত কামেই আচলতে তেনেকৈ কৰা হয়। কালি বহুতে কৈছিল যে চুৱেটাৰ গুঠা বা মাফলাৰ গুঠা ভিডিঅ' দিবচোন। দিম বাৰু, মই ভিডিঅ' দিম, লাহে লাহে সকলো দিম। কাপোৰো বনাই আছোঁ মই, সেয়া ভিডিঅ' আপোনালোকে পাব। আচলতে যিখিনি
সামান্য নিজৰ জ্ঞান সেইখিনি আপোনালোকৰ মাজত মই সদায় উপস্থাপন কৰিবলৈ চেষ্টা কৰি আহিছোঁ। হয়তো কোনোবা এগৰাকী হ'লেও অনুপ্ৰাণিত হ'ব কামবোৰ দেখি পেলাই, বা তেওঁলোকেও উৎসাহ পাব যে আমিও কৰিব পাৰোঁ। কাৰণ সময় বহুত বেছি মূল্যৱান। ৰেষ্ট লাগিব জীৱনত, নলগা নহয়। লগতে বহুত বেছি সময়খিনি অপচয় কৰি পেলাই বা এনে বহি নকটাই পেলাই এনেদৰেও নিজক ব্যস্ত ৰাখিব পৰা যায়। কাৰণ যিহেতুকে বস্তু বাহানিৰ কিমান দাম আজিকালি, ঘৰখনৰ এজন মানুহে আচলতে উপাৰ্জন কৰিলে ঘৰ এখন চলাটো বহুত বেছি কঠিন হৈ পৰে। যিসকলৰ ধৰি লওক সপোন বেলেগ, বা তেওঁলোকে চাকৰি সূত্ৰে নিজে স্বাৱলম্বী হ'ব বিচাৰে বা পঢ়ি আছে, সেইটো বেলেগ কথা। কিন্তু যিসকল হাউচ ৱাইফ, গৃহিণী, তেওঁলোকেও আচলতে বুজি পায় বাৰু কথাটো, সকলোৱে উপলব্ধি কৰে যে নিজক কিবা এটা উপাৰ্জন লাগে। হয়তো তেওঁলোকে বস্তুটো বিচাৰি নাপায়। ঠিক তেনেকৈ বহুতে এতিয়া ছচিয়েল মিডিয়াত আহিছে, কাৰণ তাৰ পৰাই বুজি পোৱা গৈছে কথাটো যে সকলোৱে উপাৰ্জন কৰিব বিচাৰে। কাৰণ বাকীবোৰ ভিডিঅ' দি আছোঁ, তাৰ উপৰিও ফেচবুকত কেনেকৈ উপাৰ্জন কৰিব পাৰি সেই ভিডিঅ' কেইটা দিছোঁ। সেইকেইটা ভিডিঅ'ত যথেষ্টখিনি ভিউজ হৈছে। তাৰ মানে সকলোৱে আচলতে উপাৰ্জন কৰিব বিচাৰে, সেইটো বুজি পোৱা গৈছে। কিন্তু কি জানেনে, এই ফেচবুক বা ইউটিউব বস্তুটো যিমানখিনি ভাল সিমানখিনি বেয়াও। নিজে কাৰণ এই 1.5 বছৰ 2 বছৰে চলাই পেলাই নিজে উপলব্ধি কৰিছোঁ। কাৰণ এইটো বহুত বেছি এটা নিচাহত পৰিণত হৈ যায়। যিসকলে ধৰি লওক অকল ফেচবুকটো বা ছচিয়েল মিডিয়াটো উপাৰ্জন বুলি ভাবি লয়। কাৰণ এই ফেচবুক বা ছচিয়েল মিডিয়াৰ ক্ৰাইটেৰিয়াসমূহ বহুত বেলেগ বেলেগ ধৰণৰ, হঠাৎ সলনি কৰি দিয়ে। কাৰণ আগতে যেতিয়া আমি আৰম্ভ কৰিছিলোঁ তেতিয়া আৰ্নিংবোৰ বহুত হাই আছিল, কিন্তু এতিয়া বহুত ল' হৈ গ'ল। ঠিক তেনেকৈ কেতিয়াবা বন্ধ হৈ যাওঁতেও বেছি সময় নালাগে, তেতিয়া এটা চামৰ বহুত বেছি বেয়া হ'ব। গতিকে আমি হাতৰ বিদ্যাবোৰো লগতে আয়ত্ব কৰি ল'ব লাগে। আৰু এটা কথা, ছচিয়েল মিডিয়াটো ভাল এইটো কাৰণে, অকল তাৰ পৰা আমি ফেচবুক ইউটিউবৰ পৰা যে পইচাটো উপাৰ্জন কৰিম সেইটো কথা নহয়। আপোনালোক যে আছে, ইমানখিনি যে ধৰি লওক এটা পৰিয়াল আছে, সেই পৰিয়ালখিনি থকা বাবে আমি কিবা এটা ব্যৱসায়ে হওক বা তেনেকৈ আগুৱাই যাবৰ কাৰণে যদি নিজৰ কিবা এটা প্ৰতিভা আমি বিকাশ কৰোঁ, তাত আমি যথেষ্টখিনি সঁহাৰি পোৱা যায়, বা এটা ছাপোৰ্ট ছিষ্টেম অলৰেডি হৈ আছে। বা আমি যদি এখন বুটিকে অপেনিং কৰোঁ, বা ধৰি লওক কিবা এখন আমি দোকান দিওঁ, তেতিয়াহ'লে আপোনালোকে ইতিমধ্যে গম পাবই ভিডিঅ' এটি বনাই দিয়াৰ লগে লগে। তেতিয়া আমাৰ কাষ্টমাৰখিনিও বহুত বেছি আহি যায়। আচলতে ব্যৱসায়ৰ মাধ্যম হিচাপে আমি ভাবিব পাৰোঁ। কিন্তু অকল ভিডিঅ'টো যদি দি পেলাই আমি তেনেকৈ স্বাৱলম্বী হ'ম বুলি ভাবোঁ, সেইটো মোৰ মানে দৃষ্টিৰে ইমান এটা সঠিক যেন মই নেদেখোঁ। কাৰণ নিজে নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, বাকী ভিডিঅ' বনাই থাকিব পাৰে, কিন্তু এনেকুৱা নহয় যে ভিডিঅ' বনাই বহুত টকা পাব পাৰি। সেইটো ভুল ধাৰণা। কাৰণ বহুতে বহুত কথা মূৰত সুমুৱাই দিয়ে, কিন্তু যেতিয়া নিজে পথাৰখনত খোজ দিয়া যায় তেতিয়াহে বুজি পাব প্ৰকৃত সত্যটো কি। বহুতে সঁচাখিনি নকয়, কাৰণ ইমান সহজ একোৱেই নাই। সকলোতে কষ্ট কৰিবই লাগিব আৰু সময়ো দিব লাগিব, সেইটো কথা। তেনেকুৱা ভাল লাগে। আপোনালোকে বহুত বেছি মৰম দিছে, আশীৰ্বাদ কৰিছে, আগলৈও দিব সিমানখিনি। আৰু ফলো বহুতকে কৰি দিলোঁ কালি, আৰু বহুতক কৰিব আছে, মই কৰি দিম ফলোখিনি। তেনেকুৱা বহুতখিনি কমেণ্ট আহিছে, যিহেতুকে সকলোকে কৰি দিম। আৰু অনলাইন কাটিঙৰ ক্লাছ আকৌ আৰম্ভ কৰিম। যদি কোনোবাই শিকিব বিচাৰে তেতিয়াহ'লে মেছেজ এটা কৰি থৈ দিব, মই যেতিয়া বেটছ আৰম্ভ কৰিম তেতিয়া জনাম। এতিয়া নতুন বেটছ চলি আছে, যিহেতুকে এতিয়া নহয়, কিছুদিন লাগিব। মই জনাম সকলোকে। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে আপোনালোকে।